আমি ইয়াৰ পৰা ধিক্কাৰ দিছো আৰু আমি দেখিছো বিজেপি চৰকাৰ মুৰ্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ বিজেপি বিজেপি চৰকাৰ মুৰ্দাবাদ চৰকাৰ হাই গৰু চুৰ কোন অসমৰ গৰু চুৰ কোন রাজধর্ম পালন করক প্রেম বাদ দিয়ক রাজধর্ম পালন করক হিমন্ত বিশ্ব হাই হাই আচলতে গৰু খুঁটি যি প্ৰকল্প সেই প্ৰকল্পটোৰ আচলতে ৰাইজৰ কাৰণে তেওঁলোকে কৰিব বিচাৰিছিল যদিও বৰ্তমান আচলতে প্ৰকল্পটো এটা ধোঁৱা চাঙৰ প্ৰকল্প যেনে লাগিছে কিন্তু তেওঁলোকে গীৰ গাই আনিছিল গুজৰাটৰ পৰা প্ৰকল্পটোৰ কাৰণে কিন্তু গীৰ গাই গৈ পেলাই তেওঁলোকৰ ঘৰ গোহালি গৈ পালেগৈ আমি সকলোৱে জানো বৰ্তমানৰ যিজন মন্ত্ৰী এই চৰকাৰত যিজন মন্ত্ৰী হৈ আছে এই মন্ত্ৰীজনে তেওঁলোকৰ ঘৰলৈ এই গীৰ গাইখিনি লৈ গ'ল অকল তেওঁৱেই নহয় তেওঁলোকৰ বিধায়কসকলেও লৈ গৈছে আৰু এতিয়া তেওঁলোকে কৈছে তেওঁলোকৰ যিজন ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও লৈ গৈছে যে আপোনালোকে চাওক যে তেওঁলোকে এতিয়া কৈছে যে এই গীৰ গাইসমূহ মৰাৰ পৰা বচাবৰ কাৰণে হেনো তেওঁলোকে নিছিল আৰে আপোনালোকে এটা কথা কওকচোন তেওঁলোকে কিয় ক্ৰয় কৰিছিল যদি মৰা গীৰ গাই আছিল মৰিবলগীয়া গীৰ গাই আছিল তেনেহ'লে চৰকাৰখনে কিয় ক্ৰয় কৰিছিল অসমৰ জনসাধাৰণৰ পইচা তেওঁলোকে কি পানী পেলাব বিচাৰিছিল আমি তেওঁলোকক প্ৰশ্ন কৰিছোঁ যে অকল ৰাজসাহায্য এই ৰাজসাহায্য অকল তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ পত্নীসকলে কিয় পায় আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে উচিত তদন্ত কৰক এই গীৰ গাইসমূহ আপোনালোকে আনোতেই তেওঁলোক বেমাৰী আছিল নে তেওঁলোকে আপোনালোকে অনাৰ পিছত বেমাৰী সজাই আপোনালোকে নিজৰ ঘৰলৈ অন্তৰ্ধান কৰিছিল আমি মুখ্যমন্ত্ৰীজনক এই মন্ত্ৰীজনৰ ওপৰত লগতে বিধায়কসকলৰ ওপৰত উচিত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ জানে যে অসমৰ সমাজ জীৱনত অসমৰ ৰাজনৈতিক জীৱনত এটা নোহোৱা দুখজা ঘটনা ঘটিছে আমি শুনিছিলোঁ ৰাতিৰ আন্ধাৰত মানুহে গৰু চুৰ কৰে চোৰে গৰু চুৰ কৰে কিন্তু এতিয়া দিনৰ পোহৰত অসম মন্ত্ৰীসভাৰ সন্মানীয় কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উঠিছে বোলে তেওঁ দিনতে গৰু চুৰ কৰিছে আমি প্ৰথম কথাটো হ'ল শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা অনুষ্ঠিত কৰা এই প্ৰতিবাদীস্থলীত আমি প্ৰথম দাবীটো জনাইছোঁ যে গৰু চুৰ কাৰ্যৰ লগত জড়িত থকা মন্ত্ৰীসকলক চিনাক্তকৰণ কৰি আৰু ইতিমধ্যে চিনাক্ত হৈছেই তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি বিহিব লাগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাইছোঁ তেখেতৰ মন্ত্ৰীসভাত যি আচলতে গৰু চুৰ কাৰ্যত লিপ্ত হোৱা মন্ত্ৰী তেওঁ অন্তৰ্ভুক্ত কৰি ৰাখিছে তেখেতলোকক অতি সোনকালে ড্ৰপ কৰিব লাগে তেওঁলোকক অতি সোনকালে অব্যাহতি দিব লাগে অসমৰ মানুহৰ সম্পত্তি অসমৰ মানুহৰ টকা পইচাৰে সুদূৰ গুজৰাটৰ পৰা কিনি অনা যি গীৰ গাই এই গীৰ গাই কেনেকৈ মন্ত্ৰীয়ে চুৰ কৰিবলৈ পালে কেনেকৈ MLA চুৰ কৰিবলৈ পালে কেনেকৈ চকুৰ আগতে মানুহৰ সন্মুখৰ পৰা কেনেকৈ লৈ যাবলৈ পালে তাৰ এটা উচিত তদন্ত হ'ব লাগে আৰু অসমৰ মানুহৰ সম্পত্তি আচলতে তেওঁলোকে নিজৰ সম্পত্তি বুলি গণ্য কৰি যেনেকৈ তেওঁলোকে নিজৰ পকেটত ভৰাবলৈ প্ৰয়াস কৰিছে তাৰ এটা উচিত তদন্ত কৰি দোষীক কঠোৰতম শাস্তি বিহিব লাগে আমি এই দাবী আমি জনাইছোঁ আৰু আমি লগে লগে আৰু এটা কথা আমি জনাইছোঁ যে অসমৰ আটাইতকৈ কলংকিত আটাইতকৈ আচলতে এটা ভ্ৰষ্টাচাৰী মন্ত্ৰী বুলি পৰিণত হোৱা জয়ন্ত মল্ল বৰুৱাৰ ওপৰত অতি সোনকালে SIT গঠন কৰি তদন্ত কৰিব লাগে আৰু কেনেকৈ গৰু খুঁটিৰ সেই গীৰ গাইবোৰ নাইকিয়া হ'ল তাৰো এটা প্ৰতিবেদন দি তদন্ত কৰি উচিত শাস্তি বিহিব লাগে বুলি আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত